আপোনালোকে জানেনে OMG শব্দটো প্ৰথমে কোনে ক'ত কেতিয়া ব্যৱহাৰ কৰিছিল? আপোনালোকে জানেনে পৃথিৱীত থকা কোনটো জীৱৰ দেহত আটাইতকৈ বেছি সংখ্যক দাঁত আছে? আপোনালোকে জানেনে সমগ্ৰ পৃথিৱীৰ ভিতৰত কোনটো নামৰ মানুহ আটাইতকৈ বেছি পৰিমাণে আছে? তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফেক্ট নম্বৰ 1, এটা সমীক্ষাৰ মতে এজন মানুহে আন এজন মানুহৰ লগত যেতিয়া কথা পাতে সেই কথোপকথনত 60% কথাই নিজৰ বিষয়ে ইজনে সিজনক কয় আৰু ছ'চিয়েল মিডিয়াৰ কথোপকথনবোৰত নিজৰ বিষয়ে এজনে আনজনক কোৱাৰ কথাৰ পৰিমাণ হৈছে 80%। ফেক্ট নম্বৰ 2, চাইনা ইণ্ডাষ্ট্ৰীৰ কাৰণে এখন আগশাৰী দেশ হয়। আপুনি জানেনে পৃথিৱীৰ যিমানবোৰ মোবাইল কোম্পানী আছে তাৰে 70% মোবাইল কোম্পানী চাইনাৰে হয়। বাকী দেশৰ কিছুমান মোবাইল কোম্পানীয়েও তেওঁলোকৰ মোবাইলবোৰ চাইনাতে মেনুফেকচাৰ কৰে। পৃথিৱীত এষ্টিমেট 1.5 মিলিয়ন প্ৰকাৰ জাতিৰ জীৱ আছে, কিন্তু আপুনি জানেনে সেই 1.5 মিলিয়ন জাতিৰ জীৱৰ 90% জাতিৰ জীৱই হৈছে পোকৰ। ফেক্ট নম্বৰ 4, পৃথিৱীৰ ভিতৰত ৰোড এক্সিডেণ্টত সৰ্বাধিক মানুহৰ মৃত্যু হোৱা দেশখনেই হৈছে আমাৰ ভাৰতবৰ্ষ। 2018ৰ এটা ৰিচাৰ্চৰ মতে ভাৰতত মৃত্যু হোৱা মানুহৰ 11% মানুহেই ৰোড এক্সিডেণ্টত মৰিছিল আৰু সমগ্ৰ পৃথিৱী জুৰি চাবলৈ গ'লে 58 মিলিয়ন মানুহ 2018 চনত মৃত্যু হৈছিল, তাৰে 1.25 মিলিয়ন মানুহ ৰোড এক্সিডেণ্টত মৰিছিল। ফেক্ট নম্বৰ 5, আপুনি নিশ্চয় ৰাবাৰ বেণ্ড টকা বান্ধিবলৈ নতুবা অন্য বস্তু পেকিং কৰিবলৈ নিশ্চয় ব্যৱহাৰ কৰি পাইছে আৰু কিছুমান ৰাবাৰ বেণ্ড মানুহে হাততো পিন্ধে। সেই ৰাবাৰ বেণ্ডবোৰ যদি আপুনি ৰেফ্ৰিজাৰেটৰত ফ্ৰিজ কৰে তেতিয়া সেই ৰাবাৰ বেণ্ডবোৰত থকা পলিমাৰবোৰ ষ্ট্ৰং হৈ পৰে, ফলত সেই ৰাবাৰ বেণ্ডবোৰ অন্য ৰাবাৰ বেণ্ডৰ তুলনাত বেছি লাষ্টিং কৰে। ফেক্ট নম্বৰ 6, আপোনালোকে জানেনে সমগ্ৰ পৃথিৱীৰ ভিতৰত কোনটো নামৰ মানুহ আটাইতকৈ বেছি পৰিমাণে আছে? 1917 চনৰ পৰা 2016 চনলৈকে এটা ৰিচাৰ্চ কৰি পাইছে যে 5 মিলিয়ন ল'ৰাৰ নাম জেমছ ৰখা হৈছে আৰু 3.5 মিলিয়ন ছোৱালীৰ নাম মেৰী ৰখা হৈছে। আৰু এইটো এটা ফেক্টত পৰিণত হৈছে যে দি most popular names around the world are James and Mary. ফেক্ট নম্বৰ 7, পৃথিৱীত এনে বহু লোক আছে যিয়ে নিজৰ শৰীৰটো লৈ সুখী নহয়। পৃথিৱীত এনে বহু মানুহ আছে যাৰ শৰীৰটো অধিক চৰ্বিযুক্ত আৰু সেই মানুহবোৰে অশেষ কষ্ট কৰি নিজৰ ওজন কমাব বিচাৰে। এতিয়া মই আপোনালোকক এনে এটা ফেক্ট ক'ব গৈ আছো যিটো শুনিলে আপুনি অতি সহজে ওজন কমাব পাৰিব। গ্ৰীণ এপেল হৈছে এটা আপেলৰ প্ৰজাতি। এই আপেলৰ গোন্ধ ল'লে মানুহৰ ভোকৰ অনুভৱ নহয়। যদি আপুনি এই আপেলৰ সৈতে এটা কলৰ মিশ্ৰণ বনাই লৈ গোন্ধ লয় তেন্তে আপুনি কেইবাদিনলৈকে নোখোৱাকে থাকিব পাৰিব। ফেক্ট নম্বৰ 8, আপোনালোকে জানেনে পৃথিৱীৰ ভিতৰত থকা কোনটো জীৱৰ দেহত আটাইতকৈ বেছি পৰিমাণৰ দাঁত আছে? আপুনি যদি গুগলত চাৰ্চ কৰি চাই কোনটো জীৱৰ দাঁত আটাইতকৈ বেছি পৰিমাণে আছে বুলি তেন্তে আপুনি আৰ্মাডিলো নামৰ এই জীৱটো দেখিবলৈ পাব। ইয়াৰ 74টা দাঁত আছে, কিন্তু মই যিটো জীৱৰ কথা ক'ব গৈ আছো তাৰ 2500টা দাঁত আছে। এই শামুকটোৰ জিভাতে 2500টা দাঁত থাকে। এই দাঁতবোৰ আপুনি খালী চকুৰে দেখা নাপাব, অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে আপুনি এই দাঁতবোৰ দেখা পাব। ফেক্ট নম্বৰ 9, আপোনালোকে জানেনে আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ কৰা কমন পাছৱৰ্ডটো কোনটো? 123456789 এই পাছৱৰ্ডটো আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ কৰে। মই জানো আপুনিও এই পাছৱৰ্ডটো কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰি পাইছে। কিছুমান মানুহে 012345 তেনেকৈও ব্যৱহাৰ কৰে। অন্য কিছুমান কমন পাছৱৰ্ড হৈছে I love you, sunshine আৰু পাছৱৰ্ড। আপোনালোকে জানেনে OMG শব্দটো প্ৰথমে কোনে ক'ত কেতিয়া ব্যৱহাৰ কৰিছিল? 1917 চনত এজন ৰিটায়াৰ্ড নেভি অফিচাৰে এটা বিশেষ এক্সাইটমেণ্টত এখন কলেজলৈ এটা খবৰ এখন চিঠিৰ দ্বাৰা লিখোতে অ' মাই গড ৱৰ্ডটো OMG বুলি লিখিছিল।